ভগৱন্ত পুৰুষে ধৰাধামত অৱতৰণ কৰে, কিয় অৱতৰণ কৰি কি কৰ্ম সাধন কৰে, এনেধৰণে পুনশ্চ সেৱা নিবেদন কৰিছে। পুনযুগ ধৰ্ম ভক্তৰ এহি নবুদা প্ৰশ্ন পুছিলা সময়ৰূপী কৰ্ম কি, যাক সময়ে শাস্ত্ৰসন্মতে শ্ৰেষ্ঠতম ধৰ্ম বুলি অভিহিত কৰিছে। আৰু অভক্তৰনো গতি কেনেকুৱা হয়? ভক্তৰ গতি বাৰু আমি কম বেছি পৰিমাণে বুজি পোৱা হৈছে, কিন্তু অভক্ত গতিটো কেনেকুৱা হ'ব পাৰে জানিবৰ মন গৈছে। এনেধৰণে নভাগী প্ৰশ্ন 9জন পৰম বৈষ্ণৱৰ চৰণ কমলত সেৱা হিচাপে নিবেদন কৰিছে। আৰু এই নভাগী প্ৰশ্ন উত্তৰ দিবৰ বাবে সৰ্বপ্ৰথম আগবাঢ়ি আহিছে কবি নামৰ সিদ্ধজন। আৰু দেৱঋষি নাৰদে প্ৰকাশ কৰিছে, নাৰদ বদতি শুনা বহুদেৱ সেই মহাসন্ত বহুদেৱ তুমি শুনাচোন। নাৰদ পদ্ধতি নাৰদে কৈছে যে এনেকৈ যেতিয়া নিবিৰজা নভাগী প্ৰশ্ন 9জন সিদ্ধৰ চৰণ কমলত অৰ্পণ কৰিলে, তেতিয়া ঋত্বিজ সদস্য সমস্তজনে নিবিৰজাক প্ৰশংসা কৰিছে সাধু সাধু বুলি। আৰু সেই 9জন সিদ্ধইও নিবিৰজাক প্ৰশংসা কৰিছে, তুমি ধন্য, তুমি ধন্য, তুমি মহাসাধু। গতিকে তোমাৰ এই প্ৰশ্ন আমি 9জন সিদ্ধই নিশ্চয় তোমাক আমি জ্ঞাত কৰাম, তোমাক জনাম, তুমি চিন্তা নকৰিবা, তুমি সাৱধান হোৱা, আৰু তোমাৰ আগত আমি প্ৰকাশ কৰি তুমি শুনা। এই বুলি কবি নামৰ সিদ্ধজন আগবাঢ়ি আহিছে। নৱসিদ্ধে যিটো শুনা ৰাজা নিশ্চিন্তে চৰণ নাম নলয়ে তোমাৰ, সদায় প্ৰমত্ত ৰূপ পাখণ্ড আচাৰ। নিশ্চিন্তে চৰণ নাম নলয়ে তোমাৰ, কাৰ নাম? সৰ্বশক্তিমান ঈশদত্ত কৃষ্ণদেৱৰ নাম। কাৰ চৰণ? কৃষ্ণদেৱৰ চৰণ। কিন্তু কলিযুগ
প্ৰত্যক্ষ ৰূপত আমি কোনেও কৃষ্ণ তত্ত্বক দৰ্শন কৰিব পাৰোঁ। সেইকাৰণে ভাগৱত শাস্ত্ৰত কপিল ৰূপে ভগৱন্ত পুৰুষে অৱতৰণ হৈ মাতৃ দেৱহতীৰ আগত ভক্তিযুগ জ্ঞান প্ৰদানৰ জৰিয়তে সিদ্ধান্ত দিলে, ভকত প্ৰতিমা হে মা দেৱহতী, ভকতৰ ৰূপটো হল মোৰ দ্বিতীয় ৰূপ। তুমি যদি কেনেবাকৈ মোৰ ২ নম্বৰ ৰূপ ভকতক দৰ্শন পোৱা, তেতিয়াহ'লে জানিবা মা তুমি মোকেই দৰ্শন পাই গলা। মোৰ দ্বিতীয় ৰূপ ভকতৰ যদি চৰণ সেৱা কৰিবলৈ তুমি সুবিধা পোৱা, তেতিয়াহ'লে সেই মা দেৱহতী তুমি জানিবা তুমি মোকেই সেৱা কৰিবলৈ সৌভাগ্যৱান পালা। আৰু স্বয়ং ভগৱন্ত পুৰুষে কৃষ্ণ ৰূপে অৱতৰণ হৈ দ্বাপৰ যুগত দৈৱকী নন্দন হিচাপে বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত মহাভক্ত উদ্ধৱৰ আগত কৈ দিছে যে উদ্ধৱ তুমি শুনাচোন, উদ্ধৱ কৰ্ম বন্ধনৰ পৰা যি জীৱ মুক্ত হব বিচাৰে, সেই জীৱৰ কৰণীয় কৰ্ম কি কি জানানে? বিষ্ণু ভকতৰ সংগ গুৰুৰ ওচৰত শিক্ষা গ্ৰহণ কৰি থকা সেই সময়খিনি আমি সকলোৱে কম বেছি পৰিমাণে কথাখিনি বুজি পাওঁ। দ্বিতীয়তে সিদ্ধান্ত দিলে, লয়া উপদেশ সৰ্বপ্ৰথম বিষ্ণু ভগৱতৰ আশ্ৰয় কৰা। বিষ্ণু ভগৱতৰ আশ্ৰয় কৰি কৰিবা কি? বহি থাকিবানে থিয় হৈ থাকিবা? বিষ্ণু ভগৱতৰ সংগ পোৱাৰ পাছত বিষ্ণু ভগৱতক সেৱা কৰিবা, শুশ্ৰূষা কৰিবা, গুৰুৰ মান্যতা প্ৰদান কৰিবা। আৰু গুৰুৰ মান্যতা প্ৰদান কৰি সেৱা শুশ্ৰূষা কৰি লয়া উপদেশত সমস্তৰ পৰা উপদেশ লৈ এক দেৱ এক হেৱ এক দিনে নাইকেও সৰ্বশক্তিমান ঈশ্বৰৰ মন চিত কায় বাক্য সমস্ত অৰ্পণ কৰি দিব। চিন্তা কৰিবা ঈশ্বৰৰ কৃষ্ণ নিজ ইষ্ট দেৱ আত্মা প্ৰিয়তম গুৰু সুহৃদ সুদৰ বন্ধু কৃষ্ণ গতিমতী কৃষ্ণ ভগৱতী ৰতি কৃষ্ণ পাৱে নিমজোপৰ বন। এতিয়া আমাৰ যৌৱন তত্ত্বৰ এজন ল'ৰাই যৌৱন অৱস্থাত এগৰাকী যৌৱন তত্ত্ব কন্যাক যেতিয়া সহধৰ্মিনী হিচাপে বিচাৰে, তেতিয়া এই শব্দকেইটা তাত শুনাই আছে। আমি সকলো বুজি পাওঁ এগৰাকী কন্যাক দীপলি সৌন্দৰ্যতা দেখি যৌৱন প্ৰাপ্ত হৈ থাকোঁতে আমাৰ ভাল লাগি যায়, চকুকেইটাই ভাল লাগি যায়। ভাল লগাৰ লগে লগে প্ৰীতি হৈ যায়, প্ৰেম হৈ যায়। প্ৰেম হৈ যোৱাৰ পাছত আমাৰ ৰতি হৈ যায় বিবাহ কাৰ্যৰ পাছত। তাৰ পাছত প্ৰকৃতি পুৰুষ দুয়ো কৰিব একমতি, তেহে সিজিব কৃষ্ণ ভগৱতী।
তাৰপিছত সংসাৰখন সুখৰ হয়। যি ধৰণে এগৰাকী কন্যাক এজন বাপৰ ৰতি হয়, প্ৰীতি হয়, ভক্তি হয়, শ্ৰদ্ধা হয়, তেতিয়া সংসাৰলৈ ৩ নম্বৰ পুৰুষৰ অৱতৰণ হয়, আমি সকলোৱে জানো। কিন্তু শাস্ত্ৰই কৈছে এই ৰতি, এই প্ৰীতি, এই ভক্তি, এই শ্ৰদ্ধা কেৱল কৃষ্ণক অৰ্পণ কৰি দিয়া। তেতিয়া সেই জীৱন পৰম ব্ৰহ্ম কৃষ্ণদেৱৰ কৃপা লাভ কৰিব পাৰিবা আৰু সংসাৰ সুখেৰে বৰ্তি থাকিব পাৰিবা। ইহকালেই নহয়, ইহকাল পৰকাল অনন্ত কালৰ বাবে তুমি ঈশ্বৰৰ কৃপাৰ পাত্ৰ হৈ থাকিব পাৰিবা। এই সিদ্ধান্তটো আমি বাস্তৱসন্মত পৃথিৱীখনৰ মাজেৰেও চাব পাৰো আৰু শাস্ত্ৰই আমাক এনেধৰণে তত্ত্বমূলকভাৱে উপদেশখিনি প্ৰদান কৰিছে। এতিয়া বৰ্তমান পদে কলে যিটো শুনাৰ ৰাজা মহামোহে অন্ধ প্ৰায়, মহামোহ অন্ধ প্ৰায় মানে ক'ত বুলি কৈছে পুত্ৰ দ্বাৰা বিষয়ত পৰৈ মাত্ৰ ৰতি, যে কেৱল মোৰ পুত্ৰ, মোৰ কন্যা, মোৰ পৰিবাৰ, মোৰ মাটি, মোৰ বাৰী, মোৰ গাড়ী, মোৰ ধন সম্পত্তি, ঐশ্বৰ্য বিভূতি কেৱল মোৰ। এই মূৰটোৰ মোহৰ পৰা আমি আঁতৰি আহিবলৈ চেষ্টা কৰিব লাগিব। গুৰুজন বস্তুৱে সিদ্ধান্ত দিলে যথেষ্ট সুকীৰ্তি কৃষ্ণক অৰ্পণ কৰিলে। এতিয়া আমি মূৰ বুলি কোৱা অহংকাৰ কৰাৰ বিপৰীতে শাস্ত্ৰই কৈছে এই সমস্তৰে গৰাকী হল ঈশ্বৰ কৃষ্ণ ভগৱান। প্ৰধান পঞ্চভূতৰ বিষয়ে আমি জানো, খেতি, অপ, মৰুদ, বিউল, তেল, এই পঞ্চভূতৰ বিষয়ে আমি জানো। এই পঞ্চভূতক সহজতে আমি বুজি পাওঁ মাটি, পানী, বায়ু, অগ্নি, আকাশ। এই পঞ্চভূত কোনে সৃষ্টি কৰিলে, কাৰ সম্পত্তি এইবিলাক? যদি চিন্তা কৰো সেই সৰ্বশক্তিমান তত্ত্বটোৰ নামটোকে মনলৈ আহে। নামটো কি? ভগৱান। এতিয়া ভগৱান মানে কি? ভ মানে ভূমি অৰ্থাৎ পৃথিৱী, গ মানে গগন অৰ্থাৎ আকাশ, উ মানে বায়ু, আ মানে অগ্নি, ন মানে নীৰ অৰ্থাৎ পানী। মাটি, পানী, বায়ু, অগ্নি, আকাশ পঞ্চভূত যিজনাৰ দ্বাৰা সৃষ্টি হৈছে এই তত্ত্বটোৰ নামেই হল ভগৱান। গতিকে সমস্ত তেওঁৰে, আমি মাত্ৰ দুদিনৰ কাৰণে ইয়াত আলহী হিচাপে ৰখীয়া হৈ আছো। এইবিলাক আমাৰ, এইবিলাক ভগৱন্তৰ। গতিকে এই সুকীৰ্তিবিলাক সমাজত যদি আমি কেনেবাকৈ ব্যাখ্যাকাৰ হৈছো, সমাজত যদি কেনেবাকৈ আমি নামাচাৰ্য হৈছো, নামঘৰীয়া হৈছো, সভাপতি হৈছো, সম্পাদক হৈছো, এই সুকীৰ্তিবিলাক কেৱল ভগৱন্তৰ কৃপা। সেইকাৰণে আমি সমস্ত সুকীৰ্তি ভকতৰ চৰণৰ মাধ্যমেৰে ভগৱন্তক অৰ্পণ কৰাৰ ব্যৱস্থাটো গুৰুজনাই আমাক দিছে। তাক যদি নকৰিব সভাপতি নোহোৱা হলে অনুষ্ঠান নাদিলিহেঁতেন। এই যদি ভাৱনাটো আমাৰ আহিছে, এইটো হল অহংকাৰ। গতিকে আমি সেইখিনিলৈ নগৈ প্ৰভু সমস্ত সম্পাদকৰ দায়িত্ব মোৰ নিজৰ নহয়, আপোনাৰ মনেহে দিছে। গতিকে সমস্ত কৰ্ম আপোনাৰ হ'বহে, আমি মাত্ৰ দাসৰ দাস নিমিত্তহে। যদি আমাৰ হ'ব লগা ভুল ত্ৰুটি আপোনাৰ মহামহন্তক আঙুলিয়াই দিব। এনেধৰণে আমি ঘোষাৰ আশ্ৰয় কৰি সমাজত সেৱা নিয়োজন কৰো আৰু এইটো গুৰুজন বস্তুৱে শুদ্ধ সন্মত শাস্ত্ৰসন্মতে দৰ্শন আমাক কৰে। আৰু আমি এইটোৰ মাজত যদি থাকিব পাৰো তেতিয়াহ'লে ভগৱন্তৰ কৃপা লাভ কৰিব পাৰিম। এইটোৰ বিপৰীতে যদি পুত্ৰ দ্বাৰা দেহতে হাকুল সদায় শিখবৰ একো কালে নুগুচয় ভয়, যাবে কৃষ্ণ পদাম বুজে সেৱা নকৰে। যেতিয়ালৈকে চৈতন্যমতী ভকতৰ চৰণ কমলত আমি সেৱা নিবেদন নকৰিম, তেতিয়ালৈকে জীৱন ঈশ্বৰৰ পূৰ্ণ কৃপা লাভ কৰিব পাৰে। ভগৱন্ত পুৰুষ উদ্ধৱৰাজত এই পৰম তত্ত্বকে দৰ্শন কৰাইছিল। দেৱপুতি ভকু কৰি ভকতে
ভকতক ভজিলে চিন্তা কৰাতকৈ তীৰ্থক্ষেত্ৰত গৈ ভ্ৰমণ কৰি স্নান কৰি শুদ্ধ হৈছো বুলি ভবাতকৈ ভকতৰ সেৱাৰ মাধ্যমেৰে নিজৰ জীৱন অতিবাহিত কৰাটো শাস্ত্ৰই শ্ৰেষ্ঠতম শুদ্ধ সত্য মাৰ্গ হিচাপে আমাক দৰ্শন কৰাইছে। দ্বিতীয়তে সিদ্ধান্ত দিলে কৃষ্ণ কপাইবা কলাগি ভকতে ইহকে কহৰি গীতা ভাগৱত ব্ৰহ্মা। সেই জীৱ কৃষ্ণদেৱৰ কৃপা বিচাৰি চাকিলে হয় কেতিয়া সন্তানটোৰ মেট্ৰিক পৰীক্ষাৰ আগে আগে, বোলে তেতিয়া সন্তানটোৰ ইণ্টাৰভিউ আগে আগে, বোলে তেতিয়া পথাৰত যেতিয়া কঠীয়া মাৰিবলৈ যাম তেতিয়া কি বুলি গুৰু দিম, দেৱত দিম, ভকতত দিম, নামত দিম। গুৰুদেৱ নাম ভকতত লাগিবৰতে বাজনে 4 মুঠি সৰ্বপ্ৰথম ছটিয়াই গ'ল। তাৰ পাছত হলে তেতিয়া যেতিয়া কঠীয়া তুলি পথাৰত আমি গোজ লবলৈ যাম নভুই, তেতিয়া গুৰুদেৱ নাম ভকতৰ আশ্ৰয় ঈশ্বৰৰ মংগল বিচাৰিছো। কিন্তু সেই নভুই কৰোঁতে আমাৰ সমাজ ব্যৱস্থা দুয়োজনে কয় ভাৱ আজি আমুকৰ ঘৰ নভুইলে কাৰ ঘৰ, আমাৰ আমুকৰ ঘৰত আকৌ আজি চাগে দাঁত। এই দাঁতটোৰ মাজত অপকৰ্মবিলাক নিহিত কৰিছে। সেই দাঁতটোৰ চিন্তা কৰি আমি পাথৰটো চিন্তা কৰিব লাগিব। এই সিদ্ধান্তটো আমাক দিছে যে কৃষ্ণৰ কৃপা যদি বিচাৰা তেতিয়াহ'লে ভকতৰ মাধ্যমেৰে জীৱন আগবঢ়াই নিবলৈ অতিবাহিত কৰিবলৈ চিন্তা কৰা। কিয়নো সেই জীৱ এই সংসাৰলৈ পিতৃ শিৰৰ পৰা ৰসৰূপে আহি মাতৃ গৰ্ভত অৱস্থান কৰিছা 10 দিন অন্তত মনুষ্যৰূপে পৃথিৱীত তুমি অৱস্থান কৰিছাহে। কিন্তু অৱস্থান কৰাৰ লগে লগে 5টা ধাৰ আমাৰ লাগি আছে প্ৰত্যেকৰে। যি সমাজতে আমি অন্তৰ্ভুক্ত দেখাব কিয়, আমাৰ উপাধিটো যিয়ে নহওক কিয়, মনুষ্য নামৰ জীৱ অৱস্থান কৰিলো পৃথিৱীত 5টা ধাৰত আমি পোট খাই আহিছো। সেই 5টা ধাৰ দিয়ে, সেই 5টা ধাৰৰ পৰা মুক্ত হোৱাৰ যি ব্যৱস্থা সেয়াই হ'ল কৰ্মবন্ধন। সেই কৰ্মবন্ধনৰ পৰা মুক্ত হ'বৰ বাবে যাৰ ইচ্ছা আছে, প্ৰবন্ধ আছে, তেওঁ কৰিব লগা কৰ্মখিনিৰ কথা কৈছে। আৰু সেই কৰ্মখিনি কৰিব পাৰিলেই নিমিৰজাগত কবি নামৰ সিদ্ধজনে ক'লে কৃষ্ণ পদ সেৱা দেখে কৰে হব দুখ, তাহাকে ভুলৰ ৰাজা আত্মান্তিক সুখ। সেই ৰাজাৰ ইয়াৰ হ'ল আত্মান্তিক সুখ। এতিয়া সেই আত্মান্তিক সুখৰ পদবন্ধে আমাক কৈছে দেৱৰী দেৱৰী ঋষিঋণ, ভূতঋণ, পিতৃঋণ, পুষ্যঋণ, এই 5টা ধাৰ লাগি আহে। মুক্ত কেনেকৈ হম? শাস্ত্ৰই সিদ্ধান্ত দিছে হোমে দেৱৰী নুজে তৰ্পণে বলিদানে ভূত স্বাৰ্থ আদি সমভাৱে বহিত জনৰ এই ভাৱে সদা ভক্তিবিহীন। এনেকৈ ভক্তিবিহীনজন সদায় ঋণ যুক্ত হৈ থাকে বুলি কৈছে। ঋণত পৰিয়ে থাকে ভক্তিবিহীনজন। সৰ্বপ্ৰথম সিদ্ধান্ত দিলে হোম যজ্ঞৰ জৰিয়তে দেৱতাৰ ঋণৰ পৰা জীৱ মুক্ত হ'ব পাৰে। দ্বিতীয়তে তৰ্পণৰ দ্বাৰা ঋষি ঋণৰ পৰা মুক্ত হ'ব পাৰে।
তিনি নম্বৰতে বলিদান প্ৰক্ৰিয়াৰে ভূতৰ ঋণৰ পৰা মুক্ত হ'ব পাৰে। শ্ৰাদ্ধ পিণ্ডৰ জৰিয়তে পিতৃ মাতৃ ঋণৰ পৰা সন্তান বা জীৱ মুক্ত হ'ব পাৰে। 5 নম্বৰতে দয়া কৰুণা মৰম স্নেহ ভাতৃত্ববোধ সত্য শৌচ ক্ষমা দয়া ইয়াৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰিলে ইষ্ট মিত্ৰ কুটুম্ব পৰিয়াল স্বজন ককাই ভাই বংশ সমস্ত সুবিধ আত্মীয় ঋণৰ পৰা মুক্ত হ'ব পাৰে। কিন্তু এনেকৈ পাঁচটা যজ্ঞ নিতৌ কৰি থাকিলেও ভকতিহীনজন এনেকৈ কিন্তু 5টা ধাৰত কৰ্মবন্ধনত সদায় কৰিয়ে থাকিব লগা হয়। যিজন ভকতি বিহীন, যিজন ভক্তি পৰায়ণ সেইজনৰ কি বুলি ক'লে? ইৰামে কাৰ বাক্য মন কৰি নিশ্চয় যিজন মুকুন্দ সুদৃঢ় বিশ্বাস সহিতে এক কৃষ্ণদেৱৰ চৰণ কমলত যিজনে সমস্ত অৰ্পণ কৰি দিলে সেইজনৰ কথা কোৱা হৈছে। তাৰ ঋণ হোজা হবে গৈল সমস্তৰ নকৰিও ঋণী আৰ নোহে সিটো নৰ মানে মনুষ্য। সেইজন মনুষ্যই 5টা যজ্ঞ নিতৌ নকৰাকৈও ঋণৰ পৰা মুক্ত হৈ থাকিব পাৰে, কৰ্মবন্ধনৰ পৰা মুক্ত হৈ থাকিব পাৰে। এতিয়া তাৰ কাৰণে আমি কেনেকৈ আগবাঢ়িম? এতিয়া সিদ্ধান্ত দিছে